নমস্কাৰ দৰ্শকসকল, আহিছোঁ অন্য এটা বিষয়ৰ মাজলৈ। অসমৰ 126টা সমষ্টিৰ প্ৰতিটো সমষ্টিতে 30 কোটিকৈ টকাৰ ৰাস্তা নিৰ্মাণ হ'বলৈ গৈ আছে। দৰাচলতে যোৱাকালি আৰু পৰহি দুদিনীয়া কাৰ্যসূচীৰে বিজেপিৰ 51জনীয়া কৰ্মী আৰু নেতাসকলৰ মাজত এখন চিন্তন বৈঠক অনুষ্ঠিত হৈছিলে। সেই বৈঠকৰ পৰা ওলাই অহাৰ পিছত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত প্ৰসংগক্ৰমে এই কথা উল্লেখ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কি আলোচনা হৈছিলে সেই চিন্তন বৈঠকত, আহক মুখ্যমন্ত্ৰীগৰাকীৰ মুখৰ পৰাই শুনি লওঁ। বিধানসভা নিৰ্বাচনৰ কাৰণে আমাৰ যিমান প্ৰক্ৰিয়া থাকে, মেনিফেষ্টোৰ পৰা, কেণ্ডিডেট ছিলেকশ্যনৰ পৰা, পাব্লিচিটিৰ পৰা, আমাৰ কেম্পেইনৰ পৰা, কোনে কেইখন মিটিং কৰিব, কি ধৰণৰ ইছ্যু হ'ব, কি ধৰণৰ নেৰেটিভ হ'ব, চৰকাৰৰ কাম কাজবিলাকত আমি আৰু নতুন কি আঁচনি আনিব লাগিব, সেইধৰণে আমাৰ 51জন প্ৰাৰ্থীৰ জ্যেষ্ঠ নেতা আমি যোৱা কালি দিনৰ 10 বজাৰ পৰা ৰাতি 10 বজালৈ, আজি ৰাতিপুৱা 9 বজাৰ পৰা 2 বজালৈ আমি বহি আলোচনা কৰোঁ। আৰু সেই আলোচনাখিনি আমি যিটো এইটো ফিডবেক বুলি কয়, ফিডবেকখিনি লোৱাৰ পিছত দলৰ কেন্দ্ৰীয় নেতৃত্ব, ৰাজ্যিক নেতৃত্বই ইয়াক সুন্দৰভাৱে শৃংখলিতভাৱে ইলেকশ্যনটো আগুৱাই লৈ যাবৰ বাবে ব্যৱহাৰ কৰে। দৰ্শকসকল, মুখ্যমন্ত্ৰীগৰাকীৰ কথাখিনি আপোনালোকে শুনিলে। এইখিনিতে সাংবাদিকসকলে মুখ্যমন্ত্ৰীগৰাকীক প্ৰশ্ন সুধিছিলে যে অহা বিধানসভা নিৰ্বাচনত বৰ্তমানৰ বহু বিধায়কৰ নাম কটা যাব বুলি চৰ্চা চলি আছে, সেই চৰ্চা সত্য নে অসত্য? এই সম্পৰ্কত মুখ্যমন্ত্ৰীগৰাকীৰ ভাষ্য আমি শুনি লওঁ, আহক। সকলো বিধায়কেতো টিকেট পাব নোৱাৰে, বহুতেতো কোনোবাই নিজেও ইলেকশ্যন নেখেলিব, কোনোবাই টিকেট নাপাব, কাৰোবাৰ সমষ্টি ডিলিমিটেশ্যনত নোহোৱা হৈ গৈছে, কাৰোবাৰ সমষ্টি চিডিউল ট্ৰাইব হৈ গৈছে, কাৰোবাৰ সমষ্টি চিডিউল কাষ্ট হৈ গৈছে। সেইকাৰণে অসমত যিহেতু এইবাৰ ডিলিমিটেশ্যন হৈছে, গতিকে এটা নতুন মুখ আহিবই লাগিব, কাৰণ চিডিউল কাষ্টৰ চিট বাঢ়িছে, চিডিউল ট্ৰাইবৰ চিট বাঢ়িছে, গতিকে নতুন মুখটো আহিবই লাগিব। গতিকে নতুন মুখ অহাৰ ৰাস্তাটোতো কোনেও বন্ধ কৰিব নোৱাৰে, নতুন মুখ আহিব। নতুন মুখ অহাটো কোনেও বন্ধ কৰিব নোৱাৰে, নতুন মুখ আহিবই, এয়া হৈছে মুখ্যমন্ত্ৰীগৰাকীৰ ভাষ্য। কিন্তু কিহৰ ভিত্তিত বিধায়কসকলৰ দক্ষতা নিৰ্ণয় কৰা হ'ব, এই সম্পৰ্কত মুখ্যমন্ত্ৰীগৰাকীৰ ভাষ্য আমি শুনি লওঁ, আহক। আজি ইমান দিনটো আমি মুখেদি কৈ আছিলোঁ যে আমি আপোনালোকক মহিলা উদ্যমিতাত 10,000 টকা দিম, আমি CM আত্মনিৰ্ভৰশীলত আমি 2 লাখ টকাকৈ দিম, চাকৰি 2 লাখ কৰিম। আমাৰ বহুত কামটো অহা 15 আগষ্টৰ পৰা আৰম্ভহে হ'ব। গতিকে এতিয়া এই আঁচনিবোৰ যোৱাৰ পিছতহে এজন MLAৰ আমি এছেছ কৰিব পাৰিম যে MLAজনৰ পজিশ্যন ভাল নে বেয়া। আজি যদি এজন MLAৰ 10% পজিশ্যন বেয়াও, তেওঁৰ সমষ্টিত 32,000 পৰিয়ালে অৰুণোদয় পাব, তেওঁৰ সমষ্টিত 30,000 মহিলাই উদ্যমিতা আঁচনি পাব, তেওঁৰ সমষ্টিত 30 কোটি টকাৰ ৰাস্তা হ'ব, তেওঁৰ সমষ্টিত 800 ল'ৰা 600 ল'ৰাই CM আত্মনিৰ্ভৰ অসমৰ আঁচনি পাব। এই আঁচনিবিলাক যদি ভালকৈ ৰূপায়ণ কৰে, আজি যোন 10% তলত আছে তাৰো 50% হি ওপৰত আহি যাব। সেইকাৰণে বিজেপিৰ টিকেট কোনে পাব কোনে নাপাব, চৰকাৰী আঁচনিখিনিৰ সফল প্ৰয়োগৰ ওপৰতে নিৰ্ভৰ কৰিব। এতিয়ালৈকেতো আমি লোকসভা পঞ্চায়ত দিম বুলি জিকিলোঁ, আমিতো দিয়াই নাই কাকো। এতিয়া আমি দিমহে 15 আগষ্টৰ পৰা। আজি 4টা বছৰ অলপ অলপ টকা গোটাই এতিয়া আমি আঁচনিবোৰ কৰিব পৰা অৱস্থাত আহিলোঁ। এতিয়া আঁচনিবোৰ কৰিম। গতিকে আজি যদি মোৰো সমষ্টিত মই 10% পিছুৱাই আছোঁ, আঁচনিবোৰ কৰিলে মই আগুৱাই যাম। সেইকাৰণে আজিৰ দিনত যিটো বিজেপিৰ পৰিৱেশ, সেই পৰিৱেশত 100% আৰু ইম্প্ৰুভ হ'ব। নিৰ্বাচনৰ পূৰ্বলৈকে পৰিৱেশ 100% ইম্প্ৰুভ হ'ব বুলি বিশ্বাস কৰে মুখ্যমন্ত্ৰীয়ে। তেওঁ প্ৰকাশ কৰিছে যে 15 আগষ্টৰ পিছৰ পৰা সমষ্টিসমূহত ব্যাপক হাৰত আঁচনি প্ৰণয়ন কৰা হ'ব। পুনৰ শুনি লওঁ, আহক তেওঁৰ কথাখিনি। আজি যদি এজন MLAৰ 10% পজিশ্যন বেয়াও, তেওঁৰ সমষ্টিত 32,000 পৰিয়ালে অৰুণোদয় পাব, তেওঁৰ সমষ্টিত 30,000 মহিলাই উদ্যমিতা আঁচনি পাব,
তেওঁৰ সমষ্টিত 30 কোটি টকাৰ ৰাস্তা হ'ব। তেওঁৰ সমষ্টিত 800 ল'ৰা 600 ল'ৰাই CM আত্মনিৰ্ভৰ অসমৰ আঁচনি পাব। গতিকে ব্যাখ্যাৰ নিশ্চয় প্ৰয়োজন নাই। ইমানৰ পিছতো বিজেপি চৰকাৰক বিৰোধী দলসমূহে কেনেধৰণেৰে উফৰাব খুজিছে 26ৰ নিৰ্বাচনত, কি তেওঁলোকৰ প্ৰস্তুতি, কি তেওঁলোকৰ ৰোডমেপ, এতিয়ালৈ স্পষ্টভাৱে একো দেখিবলৈ পোৱা নাই। আপোনালোকে কি ভাবে? মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা ধৰণেৰে 15 আগষ্টৰ পৰা যিবোৰ কাম কৰিম বুলি তেওঁলোকে সংকল্প লৈছে, সেইবোৰ কাম যদি ঠিকে ঠাকে হৈ যায়, তেনেহ'লে বিজেপিক ৰোধাটো বিৰোধীৰ পক্ষে সম্ভৱ হ'বগৈনে? নিশ্চয় এই বিষয়ে কমেণ্ট বক্সত লিখিব। আজিলৈ এৰিছোঁ। ভালে থাকক, কুশলে থাকক, অসমত চিৰশান্তি বিৰাজ কৰক, এই কামনাৰে ধন্যবাদ।